ৰাখা হৈছে আপোনালোকে এটা মানে নিজৰ ধৰ্ম এৰি আপোনালোকে বেলেগ ধৰ্ম এটা গ্ৰহণ কৰিছে। আপোনালোকে হিন্দু আছিলে, কাৰোবাৰ প্ৰলোভনত আপোনালোকে খ্ৰীষ্টান ধৰ্মটো গ্ৰহণ কৰিছিল বা খ্ৰীষ্টান ধৰ্মলৈ আপোনালোকে অহাৰ কাৰণে আপোনালোকে ইচ্ছুক। এই ক্ষেত্ৰত আপোনালোক কোনোবাই মানে কি জোৰ জবৰদস্তি কৰিছে নেকি? মানে নিজৰ ধৰ্মক লৈ অহাৰ কাৰণে জোৰ জবৰদস্তি কৰা নাই, আপোনালোকে স্ব ইচ্ছাত তাৰমানে নিজৰ ধৰ্মটো আকৌ গ্ৰহণ কৰিব। সেইখিনি এতিয়া আপোনালোকৰ কোনো ধৰণৰ আপত্তিসূচক কোনো কথা নাই, আপোনালোকে নিজৰ হিন্দু ধৰ্মটো আকৌ গ্ৰহণ কৰিব। তাৰ ফলত কোনো দায় নহয় আৰু সেইখিনি। এতিয়া আপোনালোকক পূজা পাতল কৰি আপোনালোকক আমাৰ ধৰ্মলৈ, যিটো হিন্দু ধৰ্ম, সেই ধৰ্মলৈ আকৌ আপোনালোকে উভতি আহিব। যে আমাৰ এতিয়া এই মাঝি থানত এতিয়া আপোনালোকক মানে ধৰ্মটো তুমি